নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, সেবা স্পকেন ইংলিছৰ লেভেলসমূহ পঢ়ি থকাৰ সময়ছোৱাত আপোনালোকে এটা সমস্যাৰ সন্মুখীন হৈছে আৰু সেইটো হৈছে আপোনালোকৰ স্পীডৰ লিমিটটো কেতিয়াবা বেছি হৈ থাকে বা কেতিয়াবা কম হৈ থাকে। তেনে ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু সেই কাৰণে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব লাগিব। প্ৰথমতে আপোনালোকৰ যেটো সেবা স্পকেন ইংলিছ এপ আছে তাত আপোনালোকে লগইন হৈ ল'ব। লগইন হোৱাৰ পিছতেই আপুনি এনেকৈ ধৰণৰ এটা ইন্টাৰফেস পাব। এই ইন্টাৰফেসটোত আপুনি তললৈ যদি অকমান আহে তাত দেখা পাব সেটিং অপচন এটা, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিছুমান আপোনালোকে ইয়াত অপচন দেখা পাব। তাৰে ভিতৰত এটা অপচন আছে আৰু সেইটো হৈছে চেঞ্জ স্পীড অফ স্পীচ। আপুনি তাত ক্লিক কৰিব লাগিব আপোনাৰ স্পীচৰ স্পীড লিমিটটো এডজাষ্ট কৰিবৰ কাৰণে আপোনাৰ সুবিধাৰ মতে। তো আপুনি ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত এটা আপুনি প্লে কৰি চাব পাৰে। আপোনাৰ কাৰেন্ট যেটো লেভেল থাকে বা কাৰেন্ট যেটো আপোনাৰ স্পীড আছে হেতু ইয়াত শো কৰি থাকিব। তো আপুনি অকমান স্পীডটো বঢ়াই ল'ব পাৰে। বঢ়াই লোৱাৰ পিছত আপুনি প্লে কৰি চাব পাৰে, তেতিয়া স্পীডটো খুব বেছি হ'বগে। আৰু যদি আপুনি অকমান এটো কমাই দিয়ে তেতিয়া আপুনি প্লে কৰি চাব পাৰে, তেতিয়া আপোনাৰ স্পীডটো কম হৈ থাকিবগে। যদি আপুনি এই স্পীড লেভেলটো আপোনাৰ মতে আপুনি সিলেক্ট কৰি ললে, লোৱাৰ পিছত আপুনি ইয়াত কন্টিনিউ যেটো বাটন আছে সেই কন্টিনিউ বাটনটোত আপুনি ক্লিক কৰিব লাগিব। তাৰ পিছতেহে আপোনাৰ যেটো স্পীড লেভেল এটো চেঞ্জ হৈ যাবগে। তো মই কন্টিনিউ কৰি দিলো। কন্টিনিউ কৰাৰ লগে লগে আপোনাৰ যেটো স্পীড লেভেল, স্পীচৰ স্পীড লেভেলটো হেতু এডজাষ্ট হৈ যাব আপোনাৰ সুবিধাৰ মতে। গতিকে এই সৰু ইনফৰমেশনটো দিবৰ কাৰণে আজি ভিডিওটো প্ৰস্তুত কৰিছিলো। ভিডিওটো ভাল পালে লাইক, শেয়াৰ, কমেন্ট কৰি দিব। ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ। থ্যাংক ইউ ফৰ ওয়াচিং।